ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2024 চনৰ অক্টোবৰ মাহৰ 2 তাৰিখ বুধবাৰ। আজি হৈছে মহালয়া আৰু মহালয়ে সকলোকে সুখ শান্তি কঢ়িয়াই আনক আৰু মনৰ যি ইচ্ছা আকাংক্ষা আছে সেইবোৰ পূৰণ কৰক সকলোকে তাৰে কামনা কৰিলোঁ। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব আজি ৰাতি 10:56 পৰ্যন্ত। তাৰ পিছত শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:30 পৰ্যন্ত। তাৰ পিছত হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বিপদ দোষ থাকিব দুপৰীয়া 12:30 পৰ্যন্ত। তাৰ পিছত কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:30 পৰা 6:58 পৰ্যন্ত, আকৌ 7:10 পৰা 11:42 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:19 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:04। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সময় অনুকূল, লাভজনক সুযোগ বিচাৰি উলিওৱাত সফলতা লাভ কৰিব। গতিকে আজি মেষ ৰাশি জাতকে যি কামেই নাপাওক কিয় বা যি কৃতিত্বই নাপাওক কিয় সেইবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব, কাৰণ আজি আপোনাৰ সময় অনুকূল হৈ আছে বুলি কৈছে বা ভাল সুযোগ লাভ কৰিব বুলিও কৈছে। গতিকে আজিৰ দিনটো আপুনি কোনো ধৰণে এনেই গুচি যাব নিদিব। ধৈৰ্য আৰু শান্তিৰে কাম সম্পূৰ্ণ কৰক। অৰ্থাৎ আপুনি আজি যি কামেই নকৰে কিয় সেইবোৰ কৰিবৰ সময়ত আপুনি ধৈৰ্য আৰু শান্তি বজাই ৰাখিব লাগিব বুলি কৈছে। আবদ্ধ হৈ থকা ধন ঘূৰাই পাব, গতিকে তাৰ বাবে চেষ্টা কৰি থাকিব। আৰু যদি ক'ৰবাত আপুনি টকা আপোনাৰ আবদ্ধ হৈ আছে বা কাৰোবাক দিছিলে তেন্তে সেইবোৰ আজি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি কৈছে। আপোনজনৰ পৰা কিছু ভাল খবৰ শুনিব আৰু আপোনাৰ যিসকল পৰিয়াল বা আপোনাৰ যিসকল ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তি আছে তেওঁলোকৰ পৰা আজি কিছু ভাল খবৰ লাভ কৰিব বুলি কৈছে। আয়তকৈ খৰচ বেছি হ'ব আৰু ইয়াক নিয়ন্ত্ৰণ কৰাটো এক প্ৰত্যাহ্বান হ'ব। গতিকে আজি আপুনি যিবোৰ অপ্ৰয়োজনীয় বস্তু সেইবোৰ আপুনি নিকিনাটোৱেই আপোনাৰ বাবে ভাল হ'ব, কাৰণ বেছিকৈ খৰচ হ'লে আপোনাৰ বাজেটো সন্তুলন নোহোৱা হৈ যাব বুলি কৈছে। অচিনাকি মানুহক বিশ্বাস কৰিলে আপুনি বিপদত পৰিব পাৰে আৰু যদি আপুনি আজি কোনো অচিনাকি ব্যক্তিকে আপুনি ধৰক বিশ্বাস কৰে বা কিবা এটা কামৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক, যদি আপুনি অত্যাধিক বিশ্বাস কৰে তেন্তে আপুনি বিপদত পৰাটো নিশ্চিত বুলি কৈছে। ব্যৱসায়িক কাম কাজৰ বাবে সময় বৰ অনুকূল নহয়। যদি আপুনি ব্যৱসায়ত নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে আপুনি পুনৰ চিন্তা কৰাটো প্ৰয়োজন হ'ব। গতিকে আজি আপুনি ব্যৱসায়ত কোনো ধৰণৰ নতুন কামৰ যোজা নচলাব বুলি কৈছে, কাৰণ কোনো ধৰণৰ আপুনি সুফল নাপায় বুলি কৈছে তাৰ পৰা। গতিকে যি বৰ্তমানৰ কাম আছে তাতে আপুনি লাগি থাকক বা অধিক গুৰুত্ব দিয়াৰ চেষ্টা কৰক। স্বামী স্ত্ৰীয়ে একেলগে কিছু সময় কটাবলৈ সুযোগ পাব, প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। অৰ্থাৎ আজি পৰিয়ালৰ লোকসকলে একেলগে বহি কিছু সময় কথা পাতি বা আলোচনা কৰি ভাল সুযোগ পাব বুলি কৈছে বা ভাল সময় কটাব পাৰিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। মানসিক চাপ আৰু হতাশাৰ দৰে অৱস্থাই আপোনাক মনোবল দুৰ্বল কৰি তুলিব পাৰে। ইয়াৰ সঠিক চিকিৎসা হৈছে যোগ আৰু ধ্যান কৰাটো। গতিকে এইবোৰতে আপুনি আজি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সময়ে সুনাম বৃদ্ধি কৰিব। ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় বজাই ৰাখি কাৰ্যসূচী সংগঠিত কৰি থাকিব। গতিকে আজি আপুনি যি কামেই কৰিব তাতেই আপুনি সুনাম পাব বুলি কৈছে। গতিকে যিবোৰ কাম আপুনি কৰি ভাল পায় বা যিবোৰ সমাজ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত বেছি সময় আপুনি দিয়াটো প্ৰয়োজন হ'ব, কাৰণ সেইবোৰত আপুনি আপোনাৰ সুনাম বৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি পাব বুলি কৈছে। আৰু ঘৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনাৰ সমন্বয় বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব বুলি কৈছে। আপুনি আপোনাৰ বাক্য কৌশল আৰু ক্ষমতাৰে সকলো বাধা অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰিব। অৰ্থাৎ আজি যিকোনো ধৰণৰ প্ৰতিকূল পৰিস্থিতিত আপোনাৰ যি কৌশল আছে বা আপোনাৰ যি ক্ষমতা আছে সেইবোৰৰ দ্বাৰা আপুনি সকলো বাধা আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত ঘনিষ্ঠ লোকৰ পৰা সমৰ্থন পাব।
গতিকে আজি কোনো ধৰণৰ আপুনি বিভ্ৰান্তি বা কোনো ধৰণৰ সমস্যাৰ কথা আপুনি বেছিকৈ চিন্তা নকৰিব, কাৰণ সেইবোৰৰ ক্ষেত্ৰত আপুনি ঘনিষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি সহায় লাভ কৰিব বুলি কৈ দিছে। এই সময়ত কোনো ধৰণৰ ভ্ৰমণ গ্ৰহণ নকৰিব আৰু নিজৰ ঘৰ আৰু ব্যৱসায়তে মনোনিৱেশ কৰিব। গতিকে আজি আপুনি যিকোনো ধৰণৰ ভ্ৰমণেই নহওক কিয় এইবোৰ আজি পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। আৰু আপোনাৰ নিজৰ ঘৰৰ পৰিয়াল আৰু আপোনাৰ ব্যৱসায়তে অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি কৈছে। যিকোনো ধৰণৰ ঋণ বা লেনদেন কৰাৰ সময়ত অসাৱধানতাৰ বাবে ভুল হ'ব পাৰে। গতিকে আপুনি যিকোনো ধৰণৰ আজি লেনদেন কৰাৰ সময়ত এবাৰ নহয় দুবাৰকৈ আপুনি চাই চিতি ল'ব বা পৰীক্ষা কৰি ল'ব, যাতে ভুল নহয়, কিবা বস্তুত ভুল হৈ নাথাকে। পঢ়া শুনাৰ লগত জড়িত অনুকূল ফলাফল নোপোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কিছু বিচলিত হৈ পৰিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে পুনৰ চেষ্টা কৰক, যাতে যিটো বিষয়ত তেওঁলোকে বিফল হৈছে বা ভাল ফল পোৱা নাই তাৰ যাতে আকৌ পুনৰাবৃত্তি নহয়, সেইবাবে কঠোৰ পৰিশ্ৰম কৰাটো প্ৰয়োজনীয় হ'ব। ব্যৱসায়ত যিকোনো ধৰণৰ বিতৰ্কিত বিষয় শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰখনৰ লগত জড়িত যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰি বা শান্তিপূৰ্ণভাৱে এই উক্ত সমস্যাটোৰ সমাধান বিচাৰিবলৈ আপুনি যত্ন কৰিব লাগিব, যাতে আপোনাৰ ব্যৱসায় ক্ষেত্ৰখন সুকলমে চলি থাকে। বৰ্তমানৰ পৰিস্থিতিৰ বাবে কৰ্ম ব্যৱস্থাটো পৰিৱৰ্তন হ'ব আৰু যি বৰ্তমানৰ পৰিস্থিতি চলি আছে সেইবোৰৰ বাবেও আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনৰ কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন হৈ পৰিব বুলি কৈছে। বিদেশী কোম্পানীৰ সৈতে ব্যৱসায় কৰা লোকসকলে বৃহৎ লাভৰ আশা কৰা হৈছে আৰু যিসকলে বৈদেশিক কোম্পানীৰ লগত জড়িত হৈ আছে বা ব্যৱসায় কৰি আছে তেওঁলোকে আজি ভাল ফলাফল লাভ কৰিব বুলি কৈছে আৰু পৰিয়ালৰ সুখ শান্তি আজি বৰ্তি থাকিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰো সুযোগ পাব, অৰ্থাৎ আপোনাৰ আজি পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব আৰু লগতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে আজি এজনে সিজনক লগ পোৱাৰো সুযোগ পাব। স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহ'ব। গৰ্ভৱতী মহিলাই নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে আপোচ নকৰিব আৰু উপযুক্ত চিকিৎসাৰ গ্ৰহণ কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি শক্তিৰে ভৰপূৰ অনুভৱ কৰিব, অৰ্থাৎ আজি আপুনি গোটেই দিনটো আপুনি বেলেগ ধৰণৰ এটা শক্তি অনুভৱ কৰিব যে আপুনি যি কামেই নধৰক কিয় আজি সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি আপোনাৰ থাকিব বুলি কৈছে। যদি আপুনি মনোৰঞ্জনৰ বাবে বা ভ্ৰমণৰ বাবে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে এই সিদ্ধান্তটোৱে উত্তম হ'ব। গতিকে আপুনি যদি ক'ৰবালৈ যাব বিচাৰিছে বা কোনো ধৰণৰ মনোৰঞ্জনমূলক ভ্ৰমণলৈ যাবলৈ বিচাৰিছে তেন্তে আজি আপোনাৰ এই পৰিকল্পনা সফল হ'ব বুলি কৈছে বা এই সিদ্ধান্ত আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। ফোন যোগে আপুনি কিছুমান গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব আৰু কঠিন সময়তো কিছু ৰাজনৈতিক সহায় পাব। গতিকে আজি আপুনি ফোনৰ জৰিয়তে বা ফোন কলৰ জৰিয়তে আপুনি কোনো ধৰণৰ ভাল খবৰ লাভ কৰিব বুলি কৈছে, যাৰ ফলত আপোনাৰ মন উৎফুল্লিত হৈ থাকিব আৰু যদি কিবা কঠিন সময় বা কঠিন সমস্যাৰো সন্মুখীন হ'বলগীয়া হয় তেন্তে আপুনি ৰাজনৈতিকভাৱেও সহায় লাভ কৰিব বুলি কৈছে। গতিকে আজি আপুনি একদম নিশ্চিন্ত মনে থাকক। নিজৰ কামবোৰ সহজভাৱে সম্পন্ন কৰক। খৰখেদা আৰু অত্যাধিক উৎসাহৰ বাবে কিছুমান কাম নষ্ট হ'ব পাৰে। গতিকে আজি আপোনাৰ যিবোৰ কাম আছে সেইবোৰ একদম সহজতে কৰিবলৈ আপুনি চেষ্টা কৰক। মানে কোনো ধৰণৰ খৰখেদা বা কোনো ধৰণৰ আপোনাৰ বেছি উৎসাহিত হৈ কামবোৰ কৰিবলৈ চেষ্টা নকৰিব, নহ'লে আপোনাৰ কামবোৰ বিনষ্ট হৈ পৰিব বুলি কৈছে। কিছুমান প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ প্ৰতি বেয়া অনুভৱ কৰিব পাৰে। গতিকে আপোনাৰ যিসকল প্ৰতিযোগী আছে বা প্ৰতিদ্বন্দ্বী আছে তেওঁলোকৰ প্ৰতি আপুনি অলপ চোকা নজৰ ৰখাটো আজিৰ বাবে প্ৰয়োজনীয় হৈ পৰিব বুলি কৈছে, কাৰণ তেওঁলোকে আপোনাৰ কিবা বেয়া কৰিব পাৰে বুলি কৈছে বা অনিষ্ট কৰিব পাৰে বুলি কৈছে। ব্যৱসায়িক বিষয়ৰ পৰিস্থিতি এতিয়াৰ বাবে একেই থাকিব, কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্য আৰু সংযত হোৱাটোৱে ভাল হ'ব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰতি কোনো ধৰণৰ মানে বেয়া অনুভৱ নকৰিব, কাৰণ আপোনাৰ যি আয় আছে, আয়ৰ পৰিস্থিতি আছে সেইবোৰ পূৰ্বৰ তুলনাত একেই থাকিব বুলি কৈছে। কোনো মানে ধৰক ইমান ভালো নহয় ইমান বেয়াও নহয়, আপুনি চলি যাব পাৰিব বুলি কৈছে। সেইবাবে আপুনি মন বেয়া নকৰি ধৈৰ্য আৰু সংযত হৈ থকাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। কিছুমান নতুন কামৰ বাবে কৰা পৰিকল্পনা হয়তো বাকী থাকিব।
আৰু যদি আপুনি কিবা নতুন পৰিকল্পনা কৰিম বুলি ভাবিছিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে তেন্তে এই পৰিকল্পনাবোৰ আজি কাৰণে বাকি হৈ থাকিব পাৰে বুলি কৈছে বা সম্পূৰ্ণ নহ'ব পাৰে বুলি কৈছে কোনো বিষয়ক লৈ আপোনাৰ জীৱন সংগীৰ লগত কাজিয়া হ'ব পাৰে ইজনে সিজনৰ সন্মানৰ যত্ন লওক প্ৰেমৰ ক্ষেত্ৰত সীমিত হওক গতিকে আজি আপুনি যিবোৰ মানে কাজিয়া কৰা বা বিবাদিত বিষয় আছে সেইবোৰ আপুনি এৰাই চলক আজিৰ কাৰণে কাৰণ আপোনাৰ জীৱন সংগীৰ সৈতে এইবোৰৰ ক্ষেত্ৰত কোনো ধৰণৰ কাজিয়াৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু ইজনে সিজনৰ সন্মানৰ প্ৰতি যত্ন লওক চাব আপোনালোকৰ পৰিস্থিতি ভাল হৈ পৰিব আৰু প্ৰেমৰ ক্ষেত্ৰতো আপুনি এক সীমা এটা নিৰ্ধাৰণ কৰি ল'ব লাগিব বুকুত জ্বলা-পোৰা আৰু গেছৰ সমস্যা আজি আপোনাক আমনি কৰিব গতিকে ফল-মূল আৰু প্ৰচুৰ পৰিমাণে সুষম আহাৰ গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি পৰিয়াল ব্যৱস্থাৰ উন্নতিৰ বাবে কিছু পৰিকল্পনাৰ আলোচনা হ'ব অৰ্থাৎ আজি আপোনালোকৰ পৰিয়ালৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব বা কেনেদৰে আগবাঢ়িলে পৰিয়ালৰ ব্যৱস্থাৰ উন্নতি হ'ব সেইবোৰ আজি আলোচনা হ'ব বুলি কৈছে আৰু ভাই ভনীৰ লগত চলি থকা যিবোৰ বিবাদ আছে বা ভুল বুজাবুজি আছে সেইবোৰৰ সন্দৰ্ভতো আপোনালোকৰ সমাধানৰ আলোচনা হ'ব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰতাপূৰ্ণ কেনেকৈ কৰিব পাৰি সেই বিষয়েও আপোনালোকে পৰিকল্পনা কৰিব কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ পৰাও আজি আপুনি সকাহ পাব আৰু পূৰ্বতে যিবোৰ সমস্যা চলি আছে সেইবোৰৰ পৰা আজি আপুনি কিছু হ'লেও সকাহ পাব বুলি কৈছে কিন্তু খৰখেদাকে কোনো সিদ্ধান্ত নল'ব আনৰ ব্যক্তিগত কামত হস্তক্ষেপ নকৰিব আৰু কৰ্তৃত্ব ৰাখিব অৰ্থাৎ আজি আপুনি কোনো ধৰণৰ সিদ্ধান্ত যিবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত থাকিব সেইবোৰ খৰখেদাকে কৰি নেপেলাব বা ৰূপায়ণ কৰি নেপেলাব আৰু আনৰ যিবোৰ ব্যক্তিগত বিষয় থাকিব বা সমস্যা থাকিব সেইবোৰত আপুনি পৰামৰ্শ দিব নাযাব বুলি কৈছে ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বা সম্পৰ্ক বেয়া হ'ব পাৰে বুলি কৈছে কিবা সহায়ৰ প্ৰয়োজন হ'লে কুণ্ঠাবোধ নকৰিব আৰু যদি আজি আপোনাৰ কিবা সহায়ৰ প্ৰয়োজন হৈছে তেন্তে আপুনি কাকো মানে ক'বলৈ কুণ্ঠাবোধ নকৰিব বা সহায় ল'বলৈ আপুনি কোনো ধৰণৰ আপোচ নকৰিব ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰতি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে বহু ধৰণৰ সম্ভাৱনা আহিব গতিকে আপোনাৰ সমগ্ৰ মনোযোগ আপোনাৰ ব্যৱসায়ৰ ওপৰতে কেন্দ্ৰিত ৰাখক গতিকে আজি আপোনাৰ ব্যৱসায়ৰ ফালৰ পৰাও খুব ধুনীয়া এটা সময় আহিছে বুলি কৈছে বা গ্ৰহৰ অৱস্থান ধুনীয়া হৈছে বুলি কৈছে গতিকে আজি আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে আৰু ব্যৱসায়ত যি ধৰণৰ সুযোগ নাহক কিয় আপুনি সেইবোৰ ৰূপায়ণ কৰাৰ চেষ্টা কৰিব যুৱক যুৱতীসকলৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব আৰু যিসকল যুৱক যুৱতী আছে সেইসকলৰ আজি তেওঁলোকৰ কেৰিয়াৰৰ সন্দৰ্ভত বা ভৱিষ্যতৰ সন্দৰ্ভত তেওঁলোকৰ কিছু ভাল খবৰ আজি লাভ কৰিব পাৰিব পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব প্ৰেমৰ সম্পৰ্কত কিছুমান নেতিবাচক কথাই বিচ্ছেদৰ সৃষ্টি কৰিব পাৰে গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক কথাৰ উদ্ভৱ হ'বলৈ নিদিব কাৰণ এইবোৰৰ পৰা আপোনালোকৰ সম্পৰ্কত কিছু নেতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে আৰু আপোনালোকৰ আজি পৰিয়ালৰ ব্যৱস্থাও খুব সুন্দৰ আৰু সুখদায়ক হৈ থাকিব বুলি কৈছে কেতিয়াবা অত্যাধিক কামৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব উপযুক্ত জিৰণি লোৱাৰ চেষ্টা কৰক আৰু প্ৰকৃতিৰ লগত কিছু সময় কটাবলৈ যত্ন কৰক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7 এতিয়া সিংহ ৰাশি জাতকৰ আজি কোনো সমস্যা হ'লে নিশ্চয় আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সৈতে আলোচনা কৰক আপুনি সঠিক পথ প্ৰদৰ্শন লাভ কৰিব গতিকে আজি আপোনাৰ যিকোনো ধৰণৰ সমস্যা নহওক কিয় বা যিকোনো ধৰণৰ জটিলতা পৰিস্থিতিৰ সন্মুখীন নহওক কিয় আপুনি আপোনাৰ ঘনিষ্ঠ আত্মীয় বা ঘনিষ্ঠ বন্ধুৰ সৈতে আপুনি সেই বিষয়ে আলোচনা কৰিলে আপুনি উচিত পৰামৰ্শ পাব আৰু আপুনি সেই সমস্যাৰ সমাধান পাব যদি আপুনি কোনো স্থানান্তৰৰ লগত জড়িত পৰিকল্পনা কৰিছে তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উপযুক্ত সময় অৰ্থাৎ আপুনি যদি কিবা স্থান সলোৱাৰ কথা ভাবিছে বা ব্যৱসায় ক্ষেত্ৰখনৰ পৰিসৰৰ বৃদ্ধি কৰাৰ কথা ভাবিছে তেন্তে আজি কাৰ্যকৰী কৰাটোৱে আপোনাৰ বাবে উপযুক্ত হ'ব বুলি কৈছে আৰ্থিক অৱস্থা আজিৰ কাৰণে ভালেই থাকিব এই সময়ত নিজকে সমাজ বা সামাজিক কামৰ পৰা আঁতৰাই ৰাখক ওচৰৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদ বা কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে আজি আপুনি কোনো ধৰণৰ সামাজিক কাম বা সমাজ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰ নকৰাই আপোনাৰ বাবে ভাল হ'ব কাৰণ ওচৰ চুবুৰীয়া বা সমাজৰ লগত কিবা ধৰণৰ কোনো ধৰণৰ বিবাদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বুলি কৈছে
ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনাৰ এটা ভাল সময় আহিব, এক উৎকৃষ্ট পৰিস্থিতিৰো সৃষ্টি হ'ব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কাৰণে ভাল সময়ৰ উদ্ভৱ হৈছে বুলি কৈছে আৰু আপোনাৰ পৰিস্থিতিবোৰ আগৰ তুলনাত ভাল হ'ব বুলি কৈছে আৰু আজি আয়ৰ উৎসও আপোনাৰ বৃদ্ধি পাব বুলি কৈছে। ব্যৱসায়িক কৰ্ম ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তন আহিব। জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰত অগ্ৰগতি হ'ব। সেইবাবে আজি আপুনি কৰ্মক্ষেত্ৰত অধিক মনোযোগ দিয়ক, কাৰণ আজি ইতিবাচক পৰিৱৰ্তন আহিব বুলি কৈছে আৰু যাৰ জৰিয়তে আপুনি জনসংযোগো বৃদ্ধি কৰাত আপুনি সফল হ'ব আৰু আপোনাৰ কৰ্ম ব্যৱস্থাও ভাল অগ্ৰগতি দেখুৱাব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত ইজনে সিজনৰ প্ৰতি সন্মান আৰু সম্প্ৰীতি থাকিব। সকলোৱে মিলি কাম কৰিলে পাৰস্পৰিক প্ৰেম বাঢ়িব। অৰ্থাৎ আজি আপোনালোকৰ প্ৰতিজন সদস্যৰ প্ৰতি ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব বুলি কৈছে আৰু কোনো এটা কাম সকলোৱে মিলি যদি কৰে তেন্তে আপোনালোকৰ সকলোৰে মাজত পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি পাব বুলি কৈছে বা ঘনিষ্ঠতা বৃদ্ধি পাব। নেতিবাচক কথাবোৰ আজি আওকাণ কৰিবলৈ শিকক, অন্যথা ই আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ভাগ্য আৰু কৰ্ম দুয়োটাৰে পৰা সমৰ্থন পাব। সেইবাবে আজি আপুনি কোনো কাম হাতৰ পৰা এৰি যাব নিদিব বা কোনো ধৰণৰ কৰ্মত আপুনি গাফিলতি নকৰিব, কাৰণ আপোনাৰ আজি ভাগ্য আৰু কৰ্ম দুয়োটাই আপোনাৰ পক্ষত আছে বুলি কৈছে। যদি ঘৰৰ ৰক্ষণাবেক্ষণৰ বাবে কোনো পৰিকল্পনা চলি আছে তেন্তে আজি সেই পৰিকল্পনা কাৰ্যকৰী কৰাটো লাভজনক হ'ব। আৰু যদি আপোনালোকৰ ঘৰৰ কোনো কিবা পৰিকল্পনা কৰিব বুলি ভাবিছে বা ৰক্ষণাবেক্ষণৰ সন্দৰ্ভত কিবা আপোনালোকৰ পৰিৱৰ্তন আনিব বুলি ভাবিছে তেন্তে সেইবোৰ আজি কাৰ্যকৰী কৰি পেলাওক, কাৰণ সেইবোৰ আজি লাভজনক হ'ব বুলি কৈছে আপোনাৰ বাবে। ঘনিষ্ঠ আত্মীয়ৰ বাকী থকা কাম আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰা সমাধান কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ কোনো ঘনিষ্ঠ আত্মীয়ৰ কামবোৰ আজি আপুনি নিজৰ প্ৰচেষ্টাৰে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। কিন্তু নিজৰ ক্ষেত্ৰত আনৰ পৰামৰ্শতকৈ নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিলেই ভাল হ'ব। যুৱক যুৱতীসকলে নিজৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ বহু প্ৰচেষ্টা চলাব লাগিব, গতিকে অসাৰ কামত সময় নষ্ট নকৰিব। অৰ্থাৎ যুৱক যুৱতীসকলে নিজৰ যি লক্ষ্য আছে বা কোনো যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে সেইবোৰত অধিক কষ্ট কৰিব লাগিব, কাৰণ এইবোৰ কষ্টৰ দ্বাৰা আপুনি সফল হ'ব বুলি কৈছে আৰু অসাৰ কামৰ সময় নষ্ট নকৰিব, একেবাৰেই নকৰিব। ক'তো তৰ্ক বিতৰ্ক হ'লে খং আৰু তিক্ত কথাৰ পৰা আঁতৰি থাকিব, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। গতিকে ক'ৰবাত যদি বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপোনাৰ ব্যৱহাৰ আপুনি সুসংগঠিত কৰি ৰাখিব। কোনো ধৰণৰ তিক্ত কথা হওক বা বেয়া ব্যৱহাৰেই হওক সেইবোৰ নকৰিব। ব্যৱসায়ত যিকোনো নতুন কাম কৰাত কিছু অসুবিধা হ'ব, যদিও কৰ্ম ব্যৱস্থাত আপুনি কঢ়িয়াই অনা পৰিৱৰ্তন উপযুক্ত বুলি প্ৰমাণিত হ'ব। সেইবাবে ব্যৱসায়ত আপুনি নতুন কাম কৰাৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব, কাৰণ এইবোৰৰ পৰা আপুনি আপোনাৰ কৰ্ম ব্যৱস্থাত ভাল প্ৰতিফলন দেখিবলৈ পাব। আমদানি ৰপ্তানি সম্পৰ্কীয় কাম কাজত লাভৱান হ'ব। ৰাজনীতিৰ লগত জড়িত মানুহে হয়তো কিবা ডাঙৰ দায়িত্ব লাভ কৰিব আৰু যিসকলে ৰাজনীতিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি কোনো ধৰণৰ ভাল কৃতিত্ব বা ডাঙৰ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে। ঘৰৰ ব্যৱস্থাক লৈ কিছু উত্তেজনা থাকিব। পৰিয়ালৰ কাম কাজৰ বাবেও কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। গতিকে আজি আপুনি কেৱল ব্যৱসায়ৰ বা কৰ্ম ব্যৱস্থাতে আপুনি ব্যস্ত হৈ নাথাকিব। ঘৰৰ বা পৰিয়ালৰ কাৰণেও কিছু সময় উলিয়াই লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে আৰু ঘৰৰ ব্যৱস্থাৰ লগত বা পৰিয়ালৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ অনুভৱক বুজি পোৱাটো গুৰুত্বপূৰ্ণ হ'ব। বিপদজনক কামৰ পৰা আজি আঁতৰত থাকক আৰু লগতে যান বাহন সাৱধানে চলাব। পৰি বা আঘাত পোৱাৰ দৰেও পৰিস্থিতিৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গোটেই দিনটো ধনাত্মক শক্তিৰে পাৰ হ'ব। গতিকে আপুনি এই ধনাত্মক শক্তিক আপুনি কৰ্মক্ষেত্ৰত যিমান পাৰে সিমান প্ৰয়োগ কৰাৰ চেষ্টা কৰক, কাৰণ আপোনাৰ এই ধনাত্মক যি শক্তি আছে তাৰ ফলত আপুনি বহু ধৰণৰ কামত আপুনি সফলতা লাভ কৰিব। আপোনাৰ কঠিন সময়ত ঘনিষ্ঠ আত্মীয়ৰ পৰা সমৰ্থন আৰু পৰামৰ্শ লাভ কৰিব।
গতিকে আপুনি ঘনিষ্ঠ আত্মীয়ৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকে আপোনাৰ যি জটিল সময় থাকিব সেইবোৰত আপোনাৰ সহায় কৰিব বুলি কৈছে। যিকোনো গুৰুত্বপূৰ্ণ কামৰ ভেটি স্থাপনৰ বাবে আজি এক উৎকৃষ্ট দিন। অৰ্থাৎ আপুনি যদি কিবা নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে আজিৰ দিনটো খুব সুন্দৰ দিন বুলি কৈছে বা উৎকৃষ্ট দিন বুলি কৈছে। আৰু আজি যিকোনো ধৰণৰ স্থবিৰ হৈ থকা বা বন্ধ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সময়ৰ বাধা থকাটো গুৰুত্বপূৰ্ণ হ'ব, গতিকে নিজৰ কামত মন দিয়ক আৰু আনৰ লগত বেছি সমালোচনা বা আলোচনা নকৰিব। অৰ্থাৎ আজি আপোনাৰ কিছু বাধা থকা সত্ত্বেও আপুনি নিজৰ কামত যদি মনোযোগ দিয়ে তেন্তে আপুনি ইয়াৰ লগত ভাল প্ৰতিফলন দেখিবলৈ পাব। দেখুৱাই দিয়াৰ বাবে অপ্ৰয়োজনীয় ব্যয়ো ক্ষতি হ'ব পাৰে। অৰ্থাৎ আপুনি যদি দেখুৱাবলৈ কাৰোবাক শ্ব' অফ কৰিবলৈ আপুনি কিবা বস্তু ক্ৰয় কৰে সেইবোৰত আপোনাৰ অধিক টকা খৰচ হ'ব বুলি কৈছে। গতিকে এইবোৰ নকৰি আপুনি খৰচ কমাবলৈ যত্ন কৰিব লাগিব। পৰিয়াল সম্পৰ্কীয় সিদ্ধান্তত নিশ্চয়কৈ অৰিহণা যোগাব আৰু কৈছে যে আজি আপুনি পৰিয়ালৰ যিকোনো ধৰণৰ সিদ্ধান্তত আপুনি অৰিহণা যোগাব লাগিব বা সেইবোৰৰ সিদ্ধান্তত আপুনি হয়ভৰ দিব লাগিব। ব্যৱসায়ত আপোনাৰ কামৰ মান উন্নত কৰক, ইয়াৰ ফলত কামৰ গতি বৃদ্ধি পাব আৰু আপোনাৰ যি ব্যৱসায়ৰ কাম কাজ আছে সেইবোৰৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰিব লাগিব বা এইবোৰৰ পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব লাগিব। নতুন যিবোৰ প্ৰযুক্তি আছে সেইবোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব লাগিব, তেতিয়াহে আপোনাৰ কৰ্ম ব্যৱস্থাত গতি লাভ কৰিব। কোনোবা পাৰিবাৰিক বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো পৰিস্থিতি বৰ অনুকূল নহয়। গতিকে যিবোৰ বিষয়ক লৈ পৰিয়ালত উত্তেজনা বৃদ্ধি পায় সেইবোৰ কাম আপুনি নকৰিব আৰু যেনেকৈ আপোনাৰ পৰিয়ালৰ ব্যৱস্থাটো সুখদায়ক হৈ থাকিব পাৰে সেইবোৰৰহে যত্ন ল'ব। আৰু লগতে কৈছে যে আজি প্ৰেমৰ সম্পৰ্কটো আজি বৰ এটা অনুকূল সময় নহয় বুলি কৈছে। গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ দূৰত্ব বজাই ৰাখিলে আপোনালোকৰ ভাল হ'ব। সেইবুলি আপোনালোকে একেবাৰে এৰি দিয়াৰ কথা ইয়াত কোৱা হোৱা নাই। মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ হ'ব। মূৰৰ বিষৰ সমস্যাটো আমনিদায়কো হ'ব পাৰে আৰু ইয়াৰ বাবে দৈনন্দিন কাম কাজতো প্ৰভাৱিত হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে নিৰাময় পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। আপোনাৰ পৰিকল্পিত সকলো কাম সময়মতে সম্পূৰ্ণ হোৱা দেখা যাব। গতিকে আজি আপোনাৰ যি গ্ৰহৰ অৱস্থান হৈ আছে তাৰ উপযুক্ত লাভ উঠাবলৈ চেষ্টা কৰক, কাৰণ আজি আপোনাৰ সকলো কামতে আপুনি সফলতা লাভ কৰিব বুলি কৈছে। ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়ত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। শিশুৰ শিক্ষাৰ লগত জড়িত কিছু উপকাৰী পৰিকল্পনা হ'ব। ইয়াৰ ফলত শিশুৰ আত্মবিশ্বাস বৃদ্ধি পাব। গতিকে আপোনাৰ সন্তানৰ লগত শিক্ষাৰ লগত জড়িত যিবোৰ পৰিকল্পনা আছে সেইবোৰত আপুনি অলপ আগভাগ লৈ তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ কৰাত সুবিধা কৰি দিয়ক। ইয়াৰ ফলত আপোনাৰ সন্তানৰ আত্মবিশ্বাস বৃদ্ধি পাব। যদি কোনো সমস্যা চলি আছে তেন্তে আপোনাৰ পত্নী বা অভিজ্ঞ লোকৰ সৈতে আলোচনা কৰি সমস্যাৰ সমাধান নিশ্চিতভাৱে লাভ কৰিব। গতিকে আজি সমস্যা যি নহওক কিয় আপুনি অভিজ্ঞ ব্যক্তি বা আপোনাৰ পত্নীৰ সৈতে এই উক্ত সমস্যাটো আলোচনা কৰক, তাৰ ফলত আপোনালোকে উচিত সমাধান লাভ কৰিব। আৰু লগতে আজি অসাৰ কামত সময় নষ্ট নকৰিব। ব্যৱসায়ত কিছু নতুন কাম আৰম্ভ হ'ব, কিন্তু এতিয়া বেছি লাভৰ আশা নকৰিব আৰু কঠোৰ পৰিশ্ৰম কৰি যাওক। যিহেতু আপোনাৰ ব্যৱসায়ত নতুন কাম আৰম্ভ হৈছে, এই সময়ৰ বাবে আপুনি লাভৰ বেছি আশা নকৰিব। কেৱল আপুনি নিজৰ কামতহে মনোযোগ দি থাকক আৰু কঠোৰ পৰিশ্ৰম কৰি যাওক। আপুনি ভৱিষ্যতে ইয়াৰ ভাল ফলাফল দেখিবলৈ পাব। আপোনাৰ ব্যৱসায়িক কৌশল কাৰো লগত শ্বেয়াৰ নকৰিব আৰু কৰ্মচাৰীৰ সৈতে বন্ধুত্বপূৰ্ণ হওক। অৰ্থাৎ আপোনাৰ যিবোৰ ব্যৱসায়িক কৌশল আছে সেইবোৰ বেলেগৰ লগত শ্বেয়াৰ নকৰিব বা বেলেগক এইবোৰ শিকাই নিদিব। আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। ঘৰত শান্তিপূৰ্ণ পৰিৱেশ আৰু মনোৰঞ্জনত সময় অতিবাহিত কৰিব। যুৱ প্ৰজন্মই অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰিব নালাগে। আৰু কৈছে যে আজি আপুনি ব্যৱসায়ৰ বাহিৰেও বা আপোনাৰ কৰ্মৰাজিৰ বাহিৰেও আপুনি ঘৰত আপুনি মনোৰঞ্জনমূলক কামত কিছু সময় কটাব পাৰিব বুলি কৈছে, আৰু যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ সম্পৰ্ক ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। আৰু যুৱ প্ৰজন্মই আজি অসাৰ যিবোৰ কাম কাজ আছে সেইবোৰৰ আপুনি সময় নষ্ট নকৰাটোৱে ভাল হ'ব।
আজি আপুনি বিপদজনক কাম বা ৰিস্কি কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ নল'ব। আঘাত আদি হোৱাৰো সম্ভাৱনা থাকিব। এই সময়ত বাহনখন অতি সাৱধানে চলোৱাৰ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে নিজৰ কামৰ ৰূপৰেখা তৈয়াৰ কৰক, কাৰণ এই সময়ত গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ পৰিছে। গতিকে আপোনাৰ গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত আছে। আজি আপুনি দিনৰ যিবোৰ কাম কৰিব সেইবোৰ ৰূপৰেখা আগতীয়াকৈ বনাই লওক। ইয়াৰ ফলত আপুনি এক ভাল প্ৰতিফলন দেখিবলৈ পাব। আপুনি হয়তো আজি কিছু উপকাৰী তথ্যও পাব। কিছুদিন ঘৰত চলি থকা ভুল বুজাবুজিবোৰ আপোনাৰ মধ্যস্থতাত সমাধানো হ'ব। গতিকে আজি আপুনি বহু ধৰণৰ উপকাৰী তথ্য লাভ কৰিবলৈ ওলাইছে আৰু ঘৰত যিবোৰ ভুল বুজাবুজি বা বেয়া সম্পৰ্ক চলি আছিলে বা সমস্যা চলি আছিলে সেইবোৰ আপোনাৰ দ্বাৰা সমাধান হ'ব বুলি কৈছে। কিন্তু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত দূৰদৰ্শিতা বজাই ৰাখক। অৰ্থাৎ আপুনি আজি যিকোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ আগতে আপুনি দূৰদৰ্শিতা বজাই ৰাখিব কৈছে। মানে ভৱিষ্যতে কি হ'ব পাৰে, ইয়াৰ মানে প্ৰতিফলন কি হ'ব পাৰে সেইবোৰ আপুনি আগতীয়াকৈ ভাবি লৈ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আপোনাক পৰামৰ্শ দিছে। আজি আপুনি খৰখেদা কৰাটো ভাল নহ'ব। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আজি আপুনি কোনো ধৰণৰ যদি ঋণ ল'বলৈ পৰিকল্পনা কৰিছে বা ব্যৱসায় ক্ষেত্ৰৰ কাৰণেই হওক বা আপোনাৰ নিজৰ ব্যক্তিগত কাৰণতে হওক, সেই ঋণ লোৱাৰ আগতে আপুনি ইয়াৰ সৈতে জড়িত যিবোৰ তথ্য আছে সেইবোৰ ভালদৰে আপুনি বিবেচনা কৰি ল'ব লাগিব। অসাৰ ধেমালি আৰু কাম কাজত সময় নষ্ট নকৰিব আৰু নিজৰ কামতে ব্যস্ত থাকক। আৰু কৈছে যে আজি আপুনি নিজৰ কামতে অধিক ব্যস্ত থকাটো আপোনাৰ বাবে লাভজনক হ'ব। ব্যক্তিগত কাৰণত আপুনি আপোনাৰ ব্যৱসায়িক স্থানত সময় কটাব নোৱাৰিব, কিন্তু তথাপিও বেছিভাগ কাম ফোন কলৰ জৰিয়তে সম্পূৰ্ণ হ'ব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক কামত আপুনি সময় দিব নোৱাৰিব বুলি কৈছে। আপোনাৰ ব্যক্তিগত ব্যস্ততাৰ বাবে হওক বা অন্য কিবা কাৰণতে হওক আপুনি আপোনাৰ আজি ব্যৱসায়ত বেছি সময় দিব নোৱাৰিব। কিন্তু তথাপিও আপুনি ফোন কলৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন সুচাৰুৰূপে চলাবলৈ আপুনি সক্ষম হ'ব বুলি কৈছে। স্বামী স্ত্ৰীয়ে যদি পাৰস্পৰিক সমন্বয়ে পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে তেন্তে সমস্যাটো অতি সোনকালে সমাধান হ'ব। গতিকে আপুনি যিমান সোনকালে পাৰে আপোনাৰ পাৰিবাৰিক যিবোৰ সমস্যা আছে আপোনাৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে বা পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে এইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত অসাৱধানতাই দূৰত্ব বৃদ্ধি কৰিব আৰু প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকৰ অসাৱধানতাৰ বাবেই তেওঁলোকৰ আজি দূৰত্ব বাঢ়ি যাব বুলি কৈছে। চলিত বতৰত আয়ুৰ্বেদিক বস্তু যিমান পাৰি সেৱন কৰক। আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকক আৰু নতুন কামৰ প্ৰতি আগ্ৰহী হওক। অৰ্থাৎ আজি আপোনাৰ যি লক্ষ্য বান্ধি লৈছিলে সেই লক্ষ্যৰ প্ৰতি আপুনি মনোনিৱেশ কৰি থাকক বুলি কৈছে আৰু নতুন কাম যিবিলাক আছে সেইবোৰৰ প্ৰতিও আগ্ৰহী হওক বুলি কৈছে। ইয়াৰ জৰিয়তে আপুনি বহুত নতুন কথা শিকিবলৈ পাব। অপ্ৰয়োজনীয় খৰচ বন্ধ কৰি বিত্ত সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব আৰু আপোনাৰ যিবোৰ আজি অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ আজি যদি বন্ধ কৰিব চেষ্টা কৰে বা কৰিব পাৰে তেন্তে আপোনাৰ বহুখিনি বিত্তীয় সমস্যা সমাধান হ'ব বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচীও কৰিব পাৰে। অৰ্থাৎ বন্ধু বান্ধৱীৰ সৈতে লগ পোৱাৰ কাৰ্যসূচী আজি আপুনি তৈয়াৰ কৰিব সক্ষম হ'ব বুলি কৈছে। বিভিন্ন বিকল্প উপলব্ধ হোৱাৰ বাবে নিৰ্বাচনক লৈ বিভ্ৰান্তিৰ সৃষ্টি হ'ব। গতিকে আপুনি আজি অতিৰিক্ত বিকল্প নিৰ্বাচন কৰাৰ পৰিৱৰ্তে যিকোনো এটা বিকল্পকে আপুনি গ্ৰহণ কৰাটো ভাল হ'ব। কাৰণ বেছি যদি বিকল্প বিচাৰি ফুৰে তেন্তে আপুনি বেমেজালিত পৰিব পাৰে। অতিৰিক্ত খৰচৰ বাবে বাজেটত অসুবিধাৰ সৃষ্টি হ'ব। গতিকে অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি ধন অপচয় নকৰিব। বেছি মানসিক চাপ লোৱাটোৱে ভাগৰুৱা কৰি তুলিব। অৰ্থাৎ আজি যদি আপুনি অত্যাধিক মানসিক চাপ লয় তেন্তে আপুনি অতি সোনকালে ভাগৰুৱা অনুভৱ কৰিব। ব্যৱসায়ত কৰ্মচাৰীৰ সহায়ত কাম কাজ সুচাৰুৰূপে চলি থাকিব, যাৰ বাবে আপুনি আপোনাৰ অন্যান্য কাম কাজত মনোনিৱেশ কৰিব পাৰিব। গতিকে আজি আপোনাৰ ব্যৱসায়ত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ লগত ভাল আচৰণ কৰিব। তেওঁলোকৰ জৰিয়তে আপোনাৰ কামবোৰো সুচাৰুৰূপে চলাবলৈ আপুনি সক্ষম হ'ব বুলি কৈছে।
মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠান পৰিয়ালৰ সৈতে কৰিব পাৰিব। ঘৰত ইতিবাচক পৰিৱেশ বৰ্তি থাকিব। অৰ্থাৎ আজি আপুনি পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠানৰ পৰিকল্পনা কৰাত সফল হ'ব বুলি কৈছে আৰু ইয়াৰ জৰিয়তে ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব আৰু বিশেষ বন্ধুৰ পৰা আজি ফোন কল আহিলে আপুনি সুখী অনুভৱ কৰিব। নেতিবাচক চিন্তাই আপোনাৰ ওপৰত আজি অধিপত্য বিস্তাৰ কৰিব নিদিব। গতিকে ধ্যান ধাৰণৰ প্ৰতিও গুৰুত্ব দিয়াটো আপোনাৰ বাবে জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কোনো অচিনাকি ব্যক্তিক লগ পালে নতুন দিশ এটা পোৱা যাব আৰু কিছু ভাল খবৰ পালে আপোনাৰ মনত বুজা কিছু পাতল হ'ব। অৰ্থাৎ আজি যদি আপুনি কোনো অচিনাকি ব্যক্তিক লগ পায় তেন্তে তাৰ ফলত আপুনি এক নতুন দিশৰ সূচনা আপুনি পাব আৰু লগতে কিছু ভাল খবৰ যদি লাভ কৰে তেন্তে আপোনাৰ মানসিক অৱস্থা কিছু পাতল হ'ব। ধৰ্মীয় কাম-কাজত কিছু সময় কটালে আধ্যাত্মিক শান্তি পাব আৰু আপুনি নিজৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে কৰিব পাৰিব। গতিকে আজি আপুনি অলপ সময় হ'লেও ধৰ্মীয় কাম-কাজত আগ্ৰহ প্ৰকাশ কৰিব বা অলপ সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। ফোন বা অনলাইন কামত সময় নষ্ট নকৰিব আৰু কামত মনোনিৱেশ কৰি থাকক। গতিকে আজি আপোনাৰ যিবোৰ কাম থাকিব, আপোনাৰ ব্যক্তিগত যিবোৰ কাম থাকিব সেইবোৰতে বেছিকৈ আগ্ৰহ প্ৰকাশ কৰিব। মনত ৰাখিব যে সৰু ভুল বুজাবুজিৰ বাবে আত্মীয় বা ভাই ভনীৰ সৈতে সম্পৰ্ক নষ্ট হ'ব পাৰে। সেইবাবে যিমান পাৰে আপুনি সৰু কথাবোৰ এৰাই চলিবলৈ যত্ন কৰিব। জ্যেষ্ঠ লোকৰ কথা আৰু পৰামৰ্শৰ প্ৰতিও গুৰুত্ব দিব। ব্যৱসায়ত খৰখেদা আৰু অত্যাধিক উৎসাহে কাম নষ্ট কৰিব পাৰে। গতিকে আপুনি ব্যৱসায় ক্ষেত্ৰখনৰ প্ৰতি বেছি খৰখেদা নকৰিব বা অত্যাধিক উৎসাহ নেদেখাব, যাৰ ফলত আপোনাৰ যাতে কাম নষ্ট হৈ নাযায়। এই সময়ত নতুন ৰাজহুৱা যোগাযোগ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সেইবাবে যিমান পাৰে আপোনাৰ যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰাত আপুনি গুৰুত্ব দিব লাগিব। আজি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত বহুত কাম হ'ব, তথাপিও ইতিবাচক ফলাফল অলপ লাহে লাহে লাভ কৰিব। গতিকে আজি যিমান পাৰে আপুনি কঠোৰ পৰিশ্ৰম কৰি যাওক, কিন্তু ফলাফল অলপ লাহে ধীৰে আহিব বুলি কৈছে। ব্যস্ত থকাৰ পিছতো ঘৰৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। কেৱল আপুনি কৰ্মতে ব্যস্ত হৈ নাথাকিব, অলপ সময় হ'লেও ঘৰৰ বাবে দিবলৈ চেষ্টা কৰিব বা যত্ন কৰিব, যাৰ ফলত আপোনালোকৰ সদস্যসকলৰ মাজত উচিত সমন্বয় বজাই ৰাখিব পাৰিব আৰু সম্পৰ্কত মধুৰতা আহিব। জিৰণিৰ বাবে হ'লেও কিছু সময় উলিয়াওক। অত্যাধিক কামৰ বোজাৰ বাবে ভাগৰুৱা আৰু মানসিক চাপৰ প্ৰাধান্য থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ হ'ব আৰু আপুনি শিথিলতা আৰু কলাত্মক সম্পৰ্কীয় কামত সময় কটাব পাৰিব। অৰ্থাৎ আজি আপোনাৰ যিখিনি বাকী থকা কাম বা যিখিনি ৰৈ গৈছিলে কামবোৰ সেইবোৰ আজি সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব। আপোনাৰ লুকাই থকা প্ৰতিভাবোৰ মুকলি কৰক। ইয়াৰ ফলত আপোনাৰ বাবে যিকোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাত সহজ হ'ব। গতিকে আপোনাৰ যিবোৰ প্ৰতিভা আছে সেইবোৰ আজি মুকলিকৈ প্ৰকাশ কৰাৰ যত্ন কৰক। এইবোৰৰ ফলত আপোনাৰ যিকোনো ধৰণৰ সিদ্ধান্তত আপুনি উপনীত হ'ব পাৰিব। মনত ৰাখিব যে সৰু সৰু অসাৱধানতাই আপোনাক লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। গতিকে আপুনি যিকোনো কাম নকৰক কিয়, যিকোনো কামৰ ক্ষেত্ৰত আজি অলপ সাৱধানতা অৱলম্বন কৰিব, যাতে সৰু সৰু ভুল ৰৈ নাযায়। কোনো অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা নিশ্চয় পৰামৰ্শ লওক। অৰ্থাৎ যদি আপুনি কিবা আজি বিভ্ৰান্তিৰ সৃষ্টি হৈছে তেন্তে অভিজ্ঞ থকা লোকৰ পৰা পৰামৰ্শ লৈ লওক, আপোনাৰ সমাধান নিশ্চয়কৈ পাব। আজিৰ কাম কাইলৈ পিছুৱাই দিবলৈ চেষ্টা নকৰিব, নহ'লে ইতিমধ্যে কৰা কামবোৰ নষ্ট হৈ যাব পাৰে। গতিকে আজি আপুনি এলেহুৱা ভাৱ অলপ এৰিব লাগিব, কাৰণ যদি আজিৰ কামবোৰ কাইলৈ পিছুৱাই দিয়ে বা কাইলৈ কৰিম বুলি ভাবে তেন্তে আপুনি যিবোৰ কাম কৰিছে সেইবোৰো বিনষ্ট হৈ যাব পাৰে বুলি কৈছে। ব্যৱসায়ৰ লগত জড়িত শুভ সুযোগ থাকিব। আপোনাৰ পৰিকল্পনা আৰু কৰ্মক্ষমতাই ব্যৱসায়টোক এক নতুন গতি প্ৰদান কৰিব। গতিকে আপুনি যিবোৰ আজি ব্যৱসায়িক কাম কাজ আছে সেইবোৰ সুকলমে কৰিবলৈ যত্ন কৰক, কাৰণ আজি আপোনাৰ ব্যৱসায়ত শুভ সুযোগৰ সৃষ্টি হৈছে বুলি কৈছে আৰু আপোনাৰ কৰ্মক্ষমতা আৰু পৰিকল্পনাবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰক। আৰু লগতে আজি আপুনি মাৰ্কেটিং সম্পৰ্কীয় যিবোৰ কাম থাকিব সেইবোৰত অধিক মনোনিৱেশ কৰাৰ যত্ন কৰক। মনোৰঞ্জন আৰু বজাৰ সমাৰত পৰিয়ালৰ সৈতে সুখৰ সময় কটাব।
প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্কক লৈ অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। অৰ্থাৎ আজি আপুনি পৰিয়ালৰ সৈতে বজাৰ আদি কৰাত বা মনোৰঞ্জন অনুষ্ঠানৰ কৰাত আপুনি সুখৰ সময় কিছু কটাব বুলি কৈছে আৰু প্ৰেমিক প্ৰেমিকাই আজি সম্পৰ্কত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনাৰ প্ৰকৃতিত উত্তেজনা আৰু খিংখিঙতা ভাৱ থাকিব পাৰে, গতিকে ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।